আঁচনি আমি দেৱাংশ ডাইৰেক্টৰৰ তৰফৰ পৰা আমালৈ আগবঢ়াইছে। ইতিমধ্যে দীপাংকৰ চক্ৰৱৰ্তী ছাৰে সবিশেষ জনাব। আজি মাত্ৰ আমি যিহেতু অহা 9 তাৰিখৰ পৰা গুণোৎসৱ আছে, গুণোৎসৱৰ কাৰণে আমি খৰধৰকৈ আজি মাত্ৰ উদ্বোধন কৰিবলগীয়া হ'ল। বহুতো বহলোৱা কৰা নাই, কাৰণটো হ'ল যে আমি গুণোৎসৱৰ কাৰণে যথেষ্ট ব্যস্ত হ'ব লগা হৈছে। মাত্ৰ এই বছৰতে আমি আজি যিহেতু বছৰটো অন্তিম দিন, এই অন্তিম দিনটোত আমি আনুষ্ঠানিক মাত্ৰ উদ্বোধন কৰা হৈছে। পৰৱৰ্তী দিনত আমি যিমান পাৰোঁ অন্ততঃ নুমলীগড়বাসী ৰাইজক আমি উপকৃত কৰিবলৈ চেষ্টা কৰিম। বিশেষকৈ আমাৰ নিবনুৱাসকলকো আমি আমাৰ যিটো কেৰিয়াৰ কোচিং চেণ্টাৰ আছে, এই যোগেদি আমি সদায় উপকৃত কৰিবলৈ চেষ্টা কৰি আহিছোঁ। গতিকে আমাৰ যি দেওবৰীয়াৰ যি বিদ্যালয় হ'ব, এই বিদ্যালয়ত কি হ'ব ইতিমধ্যে আমাক দীপাংকৰ ছাৰে সবিশেষ আমাক জনাব। আনকি ৰাইজৰ তৰফৰ পৰা এখন চাৰ্টিফিকেট তেখেতসকলে প্ৰদান কৰিব। গতিকে মই সবিশেষ দীপাংকৰ চক্ৰৱৰ্তী ছাৰক ক'বৰ কাৰণে সাদৰেৰে আহ্বান জনালোঁ। শ্ৰদ্ধাৰ এই বিদ্যালয়ৰ সন্মানীয় অধ্যক্ষ মহোদয়, বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সন্মানীয়া সভানেত্ৰী মহোদয়া, বিদ্যালয়ৰ সন্মানীয় শিক্ষাগুৰুসকল, শ্ৰদ্ধেয় ৰাইজ তথা মৰমৰ ছাত্ৰ ছাত্ৰীসকল, বক্তব্যৰ আগতে সভানেত্ৰী মহোদয়ে এষাৰ কৈছে, তোমালোকে ভয় খাইছে যে নামটো চানডে স্কুল, চানডেও পঢ়িব লাগিব। যেতিয়া এই কনচেপ্টটো মোৰ মনলৈ আহিছিল, নেজানো ভগৱানে কেনেকৈ মোৰ মনলৈ আহিছিল, মই নাই প্ৰভুজনে দিছে, মহান স্মৃতিৰ অহংকাৰ হ'ব, আৰু অহংকাৰ হ'বই নোৱাৰে। প্ৰভুৱে যেতিয়া মোৰ মনত দিছে যে চানডে স্কুলৰ কনচেপ্টটো, মই দুটা উদ্দেশ্য কি কৰিছিলোঁ। প্ৰথম কথা মনত ৰাখিব, নুমলীগড় মোৰ এখন দ্বিতীয় ঘৰ। মোৰ ঘৰ নাজিৰা, কিন্তু মোৰ ঘৰ নুমলীগড়। মই নুমলীগড় ক্লাছ 6ৰ পৰা নুমলীগড়ৰ লগত জড়িত, ক্লাছ 6ত। আৰু যেতিয়া মই এইখন স্কুল এখন ঐতিহ্যমণ্ডিত এখন ভাল স্কুল, মই সেইদিনাখনি কৈছোঁ এটা ঠাইত নুমলীগড় স্কুলৰ কথা। ইয়াত এক্সট্ৰা কাৰিকুলাৰ নাটক, গান, বাজনা, খেল বিলাক এক্সপাৰ্ট আছে এইখন বিদ্যালয়ত। মই গৰম বন্ধ পালেই ইয়ালৈ আহি পেলাই মই নুমলীগড় অঞ্চলত এইখন স্কুলত মই ৰাতি নাটকো চাওঁ বিদ্যালয়। এনে এখন বিদ্যালয়ত চানডে স্কুলৰ নিচিনা এখন অনুষ্ঠান খুলিব পৰাটো মোৰ জীৱনৰ এটা সৌভাগ্য বুলি কওঁ। মই ভাগ্যৱান যে এইখন বিদ্যালয়ত এটা অনুষ্ঠান খুলিবলৈ মই পাইছোঁ। আৰু তাৰ কৃতিত্ব আচলতে মই দিব লাগিব শইকীয়া ছাৰক। শইকীয়া ছাৰে যোৱা সপ্তাহ আগৰ সপ্তাহ এই চানডে স্কুল প্ৰথম আৰম্ভ কৰিছোঁ নুমলীগড় 5 নং লাইন বাগিচা প্ৰাথমিক বিদ্যালয়, জুলাই মাহত। গোলাঘাটৰ তদানীন্তন মহকুমা অধিপতি নেহা যাদৱ মেডামে আহি পেলাই অপেনিং কৰিছিলে। চানডে স্কুলৰ যি ধাৰণা, এই ধাৰণাটো খুব সুন্দৰ। আজিৰ যুৱ প্ৰজন্ম অকল এই মোবাইলটোক লৈ ব্যস্ত। কিছুমানে ক্লাছ 9, 10 এই স্কুল এৰিছে, হাই ছেকেণ্ডেৰী পাছ কৰি কি কৰিম ক'ব নোৱাৰে। এটা ল'ৰাটোৱে সোধা হয় তুমি কি কৰিবা, সি মেট্ৰিক পাছ কৰি কলেজ কৰিম বুলি কয়, কলেজৰ পৰা কি কৰিবা, ইউনিভাৰ্চিটি কৰিবা, কি কৰিবা, সি উত্তৰ নাই। তাৰপিছত উত্তৰ নাই। এই কাৰণে উত্তৰ নাই যে এটা কথা মনত ৰখা ভাল যে আমি আচলতে চানডে স্কুলখনৰ লক্ষ্য উদ্দেশ্য কথা স্পষ্ট হ'ব পাৰিব। আমি কিমান মা-দেউতাৰ ওচৰত হাত পাতিম, টকা 5 টকা দিয়া, 10 টকা দিয়া, মিছেছসকলে হাজবেণ্ডৰ ওচৰত হাত পাতিব লাগে, টকা 10 টকা দিয়ে, 100 টকা দিয়ে, 50 টকা দিয়ে, আমুক নাই। কিয়? ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আত্মনিৰ্ভৰ ভাৰত কৈছে, আমি কৈছো আত্মনিৰ্ভৰ নুমলীগড় ৰাইজ। নুমলীগড়ৰ প্ৰত্যেকজন ব্যক্তি আত্মনিৰ্ভৰ হ'ব লাগিব, বহি থাকিব নোৱাৰিব। আৰু যেতিয়া বহি থাকিব, খালি থাকিলে মনত ডেভিলে বাস কৰে, বেয়া বস্তুলৈ মনত আহে, বেয়া কাম কৰিবলৈ মন যায়, সময় যেটা অজস্ৰ হাতত থাকে। সেয়েহে আমি সেই কনচেপ্টটো ভাবি চানডে স্কুলৰ ধাৰণা কৰিছোঁ। প্ৰথম যেতিয়া আমাৰ আলোচনা কৰিছোঁ চানডে স্কুল, মানুহবিলাকে ভাবিছে কি হ'ব, হাঁহিছে। মই দিল্লীলৈকে পঠিয়াইছোঁ এই কনচেপ্টটো। গুৱাহাটীত যেতিয়া প্ৰথম প্ৰেজেণ্টেশ্যন মই দিছোঁ, তেতিয়া তেওঁলোকে হতভম্ব হৈ শুনিছে। তেতিয়া আৰু নতুন শিক্ষানীতিত এই চানডে স্কুলৰ কনচেপ্টটো সোমাই আছে। স্কিলৰ কথা, বৃত্তিমূলক শিক্ষাৰ কথা।
নুমলীগড় গোলাঘাট জিলাৰ নুমলীগড় হাই ছেকেণ্ডেৰীয়ে বাকী সকল বিদ্যালয়ক পথ দেখাব যে নুমলীগড় বিদ্যালয়ত ডক্টৰ ভূপেন হাজৰিকা সুৰকাৰ গীতিকাৰ গায়ক কবি সব নুমলীগড় হাই ছেকেণ্ডেৰীখন এখন অকল প্ৰথম শ্ৰেণীৰ পৰা হাই ছেকেণ্ডেৰীৰ পৰা এখন বিদ্যালয় নহয় নুমলীগড় হাই ছেকেণ্ডেৰী বৃত্তিমূলক শিক্ষা ইয়াত দিয়া হয় আৰু ফ্ৰী এডুকেশ্যন বিনামূলীয়া আৰু যিখন চাৰ্টিফিকেটৰ ভেলু আপোনালোকে পাব গোলাঘাট জিলাৰ এখন ডিষ্ট্ৰিক্ট ইনষ্টিটিউশ্যন ডাইটৰ পৰা এখন চাৰ্টিফিকেট দিব আপোনালোকে যদি কোৰ্চ কমপ্লিট কৰিব এতিয়া কথা আহিলে আমি চানডে স্কুলত কি কনচেপ্ট ৰাখিছোঁ এতিয়া মই যিখন নুমলীগড় চলাই আছোঁ নেটিং আৰু কাটিঙৰ অমিতানত তেওঁলোকক শিকাই আছোঁ আপোনালোকে গ'লে দেখি ভাল পাব আমাৰ মহিলাসকলে তাত শিকিছে মহিলাসকলে এতিয়া আপোনাৰ স্কাৰ্ট ফ্ৰক চব শিকিলে সব চলাব জানে তাৰ শিকিছে কাটি শিকি গ'ল এতিয়া তাৰ চিলাব জানে এতিয়া ব্লাউজ চব শিকাবলৈ আমি গৈছোঁ মানে এই ফেব্ৰুৱাৰী মাহৰ ভিতৰত আমি নেটিং কাটিঙৰ কাম শিক কৰি আৰু নুমলীগড়ৰ মোৰ এজন মানে বন্ধুৰ নিচিনাই হয় এজন চিএ আছে তেখেতৰ লগত যোগাযোগ কৰি নুমলীগড় ৰিফাইনেৰীৰ পৰা মই দুটা মেচিন লৈছোঁ 19,500 টকা দুটা মেচিন কিনিছোঁ মই বোকাখাটৰ পৰা মোক নুমলীগড় ৰিফাইনেৰী 20,000 টকা দিছে মই 19,500 টকা খৰচ কৰি দুটা মেচিন কিনিলোঁ মই সেই দুটা মেচিন তাত যেতিয়া ৰাখিছোঁ তেওঁলোকে মেচিন চলোৱা শিকিছে আৰু এতিয়া তেওঁলোকে কাগজ কাটিছিলে এতিয়া কাপোৰ কাটিছে এতিয়া চিলোৱা শিকিছে এতিয়া আমি তেওঁলোকক নেটিং কাটিঙৰ প্ৰথম আমি তেওঁলোকক প্ৰশিক্ষণ ব্যৱস্থা লৈছোঁ যিসকল মহিলা আহিছে আৰু ইয়াত কোনে অংশগ্ৰহণ